Hello students, NCERT class 11 or physics or আমি unit 2 পঢ়ি আছো unit and measurement আজি unit 2 second class আজি আমি পঢ়িম unit আৰু measurement সম্বন্ধে last classত আমি পঢ়িছিলো physical quantity কাক কয় those quantities which can be measured যাক জুখিব পাৰি তেনেকুৱা quantity কে কি বুলি কয় physical quantity বুলি কয় physical quantity দুই ভাগৰ fundamental quantity আৰু কি derived quantity okay তো এতিয়া যেটো আমি আজি আমি যেটো পঢ়িম প্ৰথম শব্দটো হৈছে আমাৰ কি measurement actually কাক কয় আমাৰ NCERT টেক্সটবুকৰ আৰম্ভণিতে লিখা আছে যে actually measurement কি হয় so measurement of any physical quantity involves comparison with a certain basic which is arbitrarily chosen and internationally accepted standard reference known as unit অর্থাৎ measurement হৈছে comparison with a certain basic thing যেনে for example suppose এই বোৰ্ডখনৰ মই যিখন গ্লাস বোৰ্ডত তোমালোকক পঢ়াই আছো এই বোৰ্ডখনৰ মই কি কৰিব লাগে মই জুখিব লাগে সো মই কি কৰিলো মই suppose এই পেনটো স্ট্যান্ডার্ড বুলি ধৰি ললো তো মই কি কৰিলো মই এনেকে 2 3 4 সো এনেকে কৰি মই কি গম পালো যে ধৰা যে 10 পেন্স ঠিক আছে ভুল হৈছে না শুদ্ধ হৈছে এটো ভুল হৈছে 10 পেন্স বুলি নকবা কি কবা 10 পেন তাৰ অৰ্থটো হৈছে কি এই যেটো ব্ৰেথ আছে গ্লাসখনৰ মানে বোৰ্ডখনৰ এই বোৰ্ডখনত এই পেনটো 10 বাৰ কি হৈছে একমোডেট হৈছে মেবি 11 বাৰ হ'ব মেবি 12 বাৰ হ'ব মেবি হয়তো 11.5 বাৰ হ'ব পাৰে ফ্ৰেকশনতো হ'ব পাৰে সো এই গ্লাসখনৰ যেটো ব্ৰেথ তাতে এই পেনটোৰে মই কি কৰি চালো যে মই পালো যে গ্লাসখনত এই পেনটো 10 বাৰ ফিট হৈছে ঠিক আছে তাৰ মানে কি কৰিছো 10 into 1 পেন তাৰ মানে এই ৰঙা পেনটো গ্লাসখনৰ ব্ৰেথটো জোখাৰ কাৰণে 10 বাৰ ইউজ কৰা হৈছে আৰু সেইটো হৈছে কি length of the board ঠিক আছে বুজি পাইছা এই কাৰণে মনত ৰাখিবা পেন্স নিলিখে তো যিকোনো এটা মেজারমেন্ট তাৰ মানে যিকোনো এটা measurement of any physical quantity কি হ'ব এটা numerical value ঠিক আছে তাৰ মানে এই 10 টো আৰু এটা স্ট্যান্ডার্ড কি রেফারেন্স এটা কি এটা স্ট্যান্ডার্ড কি কলো মই রেফারেন্স আচ্ছা এটা ভালকে শুনিবা মেজারমেন্টৰ ডেফিনেশনটো পঢ়ুতে আমাৰ কাৰণে ইউনিটৰ ডেফিনেশনটো ওলাই গৈছে তুমি যদি ভালকে ডেফিনেশনটো পঢ়া তাৰ মানে হোৱাট ইজ ইউনিট ইউনিট ইজ এ কি unit is a standard reference for key for measurement of key physical quantities which is number 1 arbitrarily chosen তাৰ অৰ্থ কি বলে স্যার আপুনি এই পেনটোৱে কি ইউজ কৰিলে সে আপুনি এই পেনটো ইউজ কৰিব পাৰিলে হেতেন বা আপুনি এই পেনটো ইউজ কৰিব পাৰিলে হেতেন আপুনি
এই পেনটোৱে কিয় ইউজ কৰিলে আৰ্বিট্ৰেৰিলি চুজেন তাৰমানে মই যিকোনো ল'ব পাৰোঁ হ'ল কিন্তু যিকোনো ল'লে প্ৰব্লেম কি হ'ব তৰ্ক হ'ব চ' নেক্সট হৈছে কি ইণ্টাৰনেশ্যনেলি কি একচেপ্টেড আচ্ছা তাৰমানে এই পেনটোৱে আমি ব্যৱহাৰ কৰিম লেংব্ৰেড জোখাৰ কাৰণে বুলি যদি সবে মানি লয় তেনেহ'লে জানো কিবা প্ৰব্লেম আছে তেনেহ'লেতো কোনো প্ৰব্লেম নাই সেইকাৰণে ইণ্টাৰনেশ্যনেলি একচেপ্টেড আৰু কিছুমান কথা আছে যেনে ইজিলি এভেইলেবল ঠিক আছে ইজিলি এভেইলেবল মানে যেনে ধৰা মই তোমালোকক বুজোৱাৰ কাৰণে হঠাতে ওচৰতে যি পালো তাকে লৈ ললো সো দ্যাট মিন্স ইজিলি এভেইলেবল ঠিক আছে নাম্বাৰ 4 খুব ইম্পৰ্টেণ্ট ইনভেৰিয়েণ্ট মানে যোন সলনি নহয় এটা সাপোজ ধৰা মই এক ব্ৰেকেটত ললো এটুক আমি কি বুলি কওঁ এক ব্ৰেকেট বুলি কওঁ তো মই কি কৰিলো এক ব্ৰেকেটত ললো কিন্তু যদি এটা ধৰা মোৰ বয়স মই তোমাৰ সমান বয়সৰ মোৰ বয়স ধৰা 15 বছৰ তো কলো যে আমি সবে এই এক ব্ৰেকেট মানে লেংথৰ কাৰণে ইউজ কৰিম কিন্তু যিমানে মই ডাঙৰ হ'ব মোৰ হাতখন ডাঙৰ হ'ব এই ব্ৰেকেটটো একে থাকিব জানো নাথাকে তো গতিকে তেনেকুৱা বস্তুক মেজাৰমেন্টৰ কাৰণে ষ্টেণ্ডাৰ্ড ৰেফাৰেন্স হিচাপে ল'ব নোৱাৰি যেনে ধৰা এটা গছ পুলি ললো টাব এটা আছে টাবত এটা খুব ধুনীয়া গছ পুলি আছে তাক মই ষ্টেণ্ডাৰ্ড ৰেফাৰেন্স হিচাপে ল'ব নোৱাৰো কিয় কাৰণ গছ পুলি লেংথটো কি হ'ব বঢ়া কমা হৈ থাকিব সেইকাৰণে এনেকুৱা বস্তু হ'ব লাগিব যি ইনভেৰিয়েণ্ট হ'ব লাগিব সো ইউনিট বুলি কোৱাৰ লগে লগে এই চাৰিটা ক্যাৰেক্টাৰ কি হ'ব লাগিব ফুলফিল হ'ব লাগিব সো গতিকে মেজাৰমেন্ট অফ এনি ফিজিক্যাল কোয়ান্টিটি সে কি x ইকুয়াল টু মই কি লিখিম n নিউমেৰিকেল ভ্যালু and standard reference of কি কম unit so this is how measurement of a physical quantity should be expressed okay so আমি কি গম পালো যে যিকোনো ফিজিক্যাল কোয়ান্টিটিৰ মেজারমেন্ট x ইকুয়াল টু এনি ফরম্যাটত প্ৰকাশ কৰা হয় যত n হৈছে নিউমেৰিকেল ভ্যালু আৰু u হৈছে ইউনিট আচ্ছা এতিয়া এই ইউনিট কোনে ফিক্স কৰে কোড ফিক্স কৰা হয় ইয়াৰ কাৰণে ফ্ৰান্সৰ সেভৰেজ চহৰত এটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন আছে যাক কয় ব্যুৰো অফ ওয়েটস এণ্ড মেজাৰ যোনে ইন্টাৰনেশ্যনেল লেভেলত ফিজিক্যাল কোয়ান্টিটি সমূহৰ কি কৰে ইউনিট ডিসাইড কৰে ফৰ এক্সাম্পল কেজি মাছৰ কাৰণে মিটাৰ লেংথৰ কাৰণে সেকেন্ড টাইমৰ কাৰণে লাইক দ্যাট তো মই যদি কিবা এটা বস্তুৰ ওজন 5 কেজি লিখো তাৰ অৰ্থটো কি তাৰ অৰ্থটো সদায় মনত ৰাখিবা এটো একচুয়ালি 5 * 1 কেজি 1 কেজি মানে 1 কেজি হেই দাগাটো তো ধৰা তুমি এটা মাছ কিনিলা মাছটোৰ ওজন 5 কেজি তাৰ অৰ্থ কি সেই মাছটো 1 কেজিৰ 5টা ডগাৰ সমতুল্য ঠিক আছে তুমি এডাল সাপোজ কি কৰিলা যে তুমি কাপোৰ কিনি আনিলা যে তুমি মানে কিবা ধৰা পৰ্দাৰ কাপোৰ কিনি আনিলা তুমি কিমান কিনি আনিলা তুমি 10 মিটাৰ কাপোৰ কিনি আনিলা ঠিক আছে সো সদায় মনত ৰাখিবা 10 মিটাৰ মানে একচুয়ালি কি 10 * 1 মিটাৰ ঠিক আছে তো ইয়াৰ অৰ্থ হৈছে কি হেই যে 1 মিটাৰ দীঘল মাৰিডাল আছিল সেই কাপোৰখিনিত সেই মাৰিডাল 10 বাৰ ফিট হৈছে ঠিক আছে সেই কাৰণে যিকোনো ফিজিক্যাল কোয়ান্টিটিৰ ম্যাগনিটিউড কি হয় এটা নাম্বার আৰু এটা স্ট্যান্ডার্ড রেফারেন্সৰ পূৰণফল ঠিক আছে আচ্ছা সাপোজ ধৰা হল মই এই বোৰ্ডখনৰ মোৰ গ্লাস বোৰ্ডখনৰ তোমাক লেংথ উলিয়াব দিলো ঠিক আছে তুমি পালা সাপোজ 1.2 মিটাৰ ঠিক আছে আন তোমাৰ বন্ধু এজনক ওলাব দিলো বন্ধুজনে পালে কিমান সাপোজ 120 সেন্টিমিটাৰ আৰু এজন ষ্টুডেন্টক ওলাব দিলো হি পালে কিমান 1200 মিলিমিটাৰ এটা তুমি কোৱা তোমালোক তিনিজনৰ কোনজন কাৰেক্ট গুটেই কিজনে কাৰেক্ট কিয় এই ভ্যালু বিলাক বেলেগ হৈছে কাৰণ তোমালোকে ইউনিট বিলাক কি লৈছা বেলেগ বেলেগ লৈছা তাৰ মানে এই ইউ আৰু এনৰ মাজত এটা সম্বন্ধ আছে এটা তুমি চোৱা যেনে মই কি কৈছো যে 2 মিটাৰ ইকুয়াল টু কিমান হয়
200 সেন্টিমিটার অর্থাৎ যদি 2 মই 200 বনাও অর্থাৎ ডাঙৰ কৰো তেনেহলে মিটাৰ কি হলে কনভার্ট হয় সেন্টিমিটাৰলৈ কনভার্ট হয় তাৰ মানে যদি নাম্বাৰটো ডাঙৰ হয় তেনেহলে ইউনিটবোৰ কি হয় সৰু হয় তাৰ মানে সোৱা এই তিনিটা একে তাৰ মানে এটো যথেষ্ট ডাঙৰ নাম্বাৰ তাৰ মানে ই কি হ'ব লাগিব এই ইউনিটটো কি হ'ব লাগিব স্মলেষ্ট হ'ব লাগিব আৰু সোৱা ই তাৰ মানে কি নিউমেৰিকেল লেভেলত কি যথেষ্ট সৰু তো এই ইউনিটটো কি হ'ব লাগিব লাৰ্জেষ্ট হ'ব লাগিব সো মই কি ক'ব পাৰো যে x = যে nu আছিল তাৰ ওপৰত বেছ কৰি মই কি ক'ব পাৰো যে n proportional to 1/u অৰ্থাৎ n is inversely proportional to u ঠিক আছে তোমালোক এটা কোৱেশ্চন দেখাইছো কোৱেশ্চনটো সোৱা এই কোৱেশ্চনটো অলৰেডি এন্ট্ৰেন্স এক্সামত আহি যোৱা কোৱেশ্চন the physical quantity is given as x = nu which of the following option is correct saisa tumaluke first option n proportional to u second option n inversely proportional to u third option n proportional to u to the power 0 third option none of this ঠিক আছে আচ্ছা third option to বুজি পাইছা নে n proportional to u to the power 0 anything to the power 0 কি হয় 1 হয় তাৰ মানে তাতে u to নাই তাৰ মানে n is independent of u third option to হেতু বুজাইছে সেই কাৰণে মই অংকটো দেখুৱাইছো বুজি পাইছা প্ৰথম অপচনটো কি কৈছে n আৰু u ডাইৰেক্টলি প্ৰপৰ্চনেল সেকেন্ড অপচনটো কি কৈছে n আৰু u ইনভাৰ্সলি প্ৰপৰ্চনেল আৰু যেটো তুমি জানা অলৰেডি আমি পালো সো সেকেন্ড অপচন উইল বি দা কারেক্ট অপচন কিন্তু থার্ড অপচনটো মন কৰিবা n proportional to u to the power 0 তাৰ মানে u নাই তাতে তাৰ মানে কি n is independent of u সো তোমাৰ কারেক্ট আনসারটো কি হ'ব n inversely proportional to u okay সোৱা প্ৰশ্নটো হৈছে আইডেন্টিফাই the smaller unit in each of the option প্ৰথমটোত কি কৈছে 1 calorie is equal to 4.2 joule calorie হিটৰ ইউনিট তোমালোকে হয়তো পাইছা স্কুলত আৰু যদি পোৱা নাই তেনেহলে আগত পাবা calorie হৈছে হিটৰ ইউনিট আচ্ছা ওকে joule এনাৰ্জিৰ ইউনিট সোৱা 1 calorie is equal to 4.2 joule হৈছে সো তুমি সোৱা নাম্বাৰটো ডাঙৰ কাৰণ ইয়াৰে নাম্বাৰটো কি 1 দেখিছা তো যদি ইয়াতে n ডাঙৰ হয় তাৰ মানে j কি হ'ব লাগিব সৰু হ'ব লাগিব তো ইয়াতে তাৰ মানে কোন গম পালা যে calorie is a কি bigger unit আৰু joule is the কি smaller unit বুজি পাইছা হল আচ্ছা আকৌ সোৱা ev তোমালোকে হয়তো পোৱা নাই আগতে বাট মডাৰ্ন ফিজিক্সত পাবা EV is a modern physics of energy unit. In fact, smallest unit of energy in modern physics. Modern physics মানে atomic physics, nuclear physics. আমি second year পাম, okay? যাক quantum physics বুলিও কোৱা হয়। গতিকে modern physics of electron volt is a smallest unit of energy. এটা তুমি চোৱা joule আৰু এই নাম্বাৰটো চোৱা এই নাম্বাৰটো সৰু নে ডাঙৰ চোৱা -19 অৰ্থাৎ এই নাম্বাৰটো যথেষ্ট সৰু হয়নে ইফালে আছে 1 ইফালে আছে কি 1.6 * 10⁻⁻19 তাৰ মানে একতকৈ এই সংখ্যাটো যথেষ্ট সৰু তাৰ মানে জুল কি হ'ব যথেষ্ট ডাঙৰ হ'ব তাৰ মানে ইয়াতে EV is কি স্মলাৰ ইউনিট ঠিক আছে আচ্ছা এটা সোৱা ভোল্ট আৰু ষ্টেট ভোল্ট ভোল্ট তোমালোকে হয়তো ক্লাছ 10 পাইছা ইলেক্ট্ৰিক পটেনশিয়াল বৈদ্যুতিক বিভৱ তো তার বৈদ্যুতিক বিভৱৰ SI ইউনিট আৰু ষ্টেট ভোল্ট হৈছে CGS ইউনিট কিন্তু ইয়াতে তুমি চোৱা এই নাম্বাৰটো একতকৈ সৰু 1/300 একতকৈ সৰু তো তাৰ মানে পটেনশিয়ালৰ CGS ইউনিটটো SI ইউনিটতকৈ কি হয় ডাঙৰ হয় তো তাৰ মানে ইয়াতে কি হ'ব ষ্টেট ভোল্ট ইজ বিগাৰ ইউনিট ঠিক আছে ঠিক তেনেকে 1 কিলোৱাট আৱাৰ তোমালোকে যদি পাইছা আগতে ঠিক আছে নহলে তুমি ক্লাস 11 ত পাবা এটো হৈছে এনাৰ্জিৰ কমাৰ্শিয়াল ইউনিট তো ইয়াতে চোৱা নাম্বাৰটো চোৱা আৰু এই নাম্বাৰটো চোৱা এই নাম্বাৰটো ইমান ডাঙৰ তো জুল তাৰ মানে
কিলোৱাট আৱাৰতকৈ কি হ'ব সৰু হ'ব তাৰ মানে ইয়াতে কিলোৱাট আৱাৰ কি হ'ব is bigger than কি is bigger than joule okay so কথাটো হৈছে এইটো তাৰ মানে যিকোনো ফিজিক্যাল কোয়ান্টিটি তাৰ মানে n1 u1 ইকুয়াল টু কি হয় n2 u2 ইকুয়াল টু কি হ'ব লাগিব কনস্ট্যান্ট তো যদি u ডাঙৰ হয় n সৰু হ'ব লাগিব আৰু যদি u সৰু হয় n ডাঙৰ হ'ব লাগিব তাৰ মানে 1 কিলোমিটাৰ ইকুয়াল টু কি হয় 1000 মিটাৰ তো কিলোমিটাৰক যদি মিটাৰ কৰিলো ইউনিটটো সৰু কৰিলো কিন্তু লগালগ নাম্বাৰটো কি কৰিব লাগিব ডাঙৰ কৰিব লাগিব ঠিক আছে আৰু এটা কথা মনত ৰাখিবা 1 কিলোমিটাৰ মানে একচুয়ালি কি হয় 1 ইনটু 1 কিলোমিটাৰ সো যেটা তুমি কনভাৰ্জন কৰিবা তাৰ মানে 1 ইনটু ইয়াতে কি লিখিবা 1000 মিটাৰ ইকুয়াল টু কি লিখিবা 1000 মিটাৰ আমাৰ নেক্সট টপিক হৈছে সিস্টেম অফ ইউনিটস অফ মেজারমেন্ট আচ্ছা 1971 ৰ আগলৈকে বিভিন্ন দেশত বিভিন্ন ধৰণৰ ইউনিট সিস্টেম চলিছিল ফৰ মেজারমেন্ট ফৰ এক্সাম্পল সিজিএস সিস্টেম যাক আমি গসিয়ান সিস্টেম বুলিও কওঁ এজন সাইন্টিষ্টৰ নামত জিটো সিস্টেম ফ্ৰান্সত আৱিষ্কাৰ হৈছিল আৰু এই সিস্টেমটো মতে মাছ জোখা হয় গ্ৰামত লেংথ জোখা হয় সেন্টিমিটাৰত আৰু টাইম জোখা হয় সেকেন্ডত ঠিক আছে ঠিক তেনেকে এফপিএছ ব্ৰিটিছ সিস্টেম ইউকেত প্ৰচলিত আছিল এই সিস্টেমত মাছ জোখা হয় পাউণ্ডত লেং জোখা হয় ফুটত আৰু টাইম জোখা হয় কিহত সেকেন্ডত সেইকাৰণে এফপিএছ সিজিএছ সেন্টিমিটাৰ গ্ৰাম সেকেন্ড ফুট পাউণ্ড সেকেন্ড দেন এমকেএছ সিস্টেম যাক মেট্ৰিক সিস্টেম বুলিও জানা হয় এই সিস্টেমো ফ্ৰান্সতে ওলোৱা আৰু এই সিস্টেম মতে মাছক জোখা হয় কিলোগ্ৰামত লেংথক জোখা হয় মিটাৰত আৰু টাইমক জোখা হয় সেকেন্ডত আচ্ছা তো মই তোমাক যিখিনি কথা কৈ আছো সেই কথাখিনি একচুয়ালি 1971 ৰ আগৰ কথা কৈ আছো 1971 ত ব্যুৰো অফ ওয়েটস এণ্ড মেজাৰৰ যি জেনেৰেল কনফাৰেন্স হয় তাতে পৃথিৱীৰ বিভিন্ন দেশৰ ফিজিচিষ্ট সকলে সাইন্টিষ্ট সকলে লগ লাগি ডিসাইড কৰে যে ইন্টাৰনেশনাল লেভেলত আমাক এটা কমন ইউনিট সিস্টেম হলে ভাল হয় কাৰণ বিভিন্ন দেশত বিভিন্ন ধৰণৰ ইউনিট সিস্টেম চলে পাৰ্টিকুলাৰলি যেটো এফপিএছ সিস্টেম তাত কনভাৰ্জন খিনি যথেষ্ট কমপ্লিকেটেড হয় তো গতিকে এই সিস্টেমটো অলৰেডি মানুহে বাদেই দিছিল ঠিক আছে আমাৰ দেশতো যেতিয়ালৈকে ইংৰাজ আছিল তেতিয়ালৈকে চলিছিল কিন্তু ইংৰাজ যোৱাৰ লগে লগে আমি এইটো বাদ দি দিলো তো কি ডিসাইড কৰা হ'ল যে ফৰ সোশিও ইকোনমিক এণ্ড টেকনিক্যাল cooperation among the different countries of this world we need a common system of unit আৰু যাক কোৱা হ'ল system internationally the units ফ্ৰেন্সৰ ল্যাঙ্গুৱেজত আৰু ইংলিছত কোৱা হ'ল SI unit system অৰ্থাৎ এই সিস্টেমত সাতটা ফান্ডামেন্টাল কোয়ান্টিটি লগত দুটা সাপ্লিমেন্টারি কোয়ান্টিটি লৈ 7+2 অৰ্থাৎ 9টা ফিজিক্যাল কোয়ান্টিটিক লৈ এটা নতুন সিস্টেম বনিল আৰু তোমালোকে গম পাবা যেতিয়া মই সিস্টেমটো এক্সপ্লেইন কৰিম যে সিস্টেমটো একচুয়ালি মেট্ৰিক সিস্টেমৰ কনভাৰ্জন
ঠিক আছে তাৰ মানে এসআই সিস্টেম বনাৰ পিছত এমকে সিস্টেম নোহোৱা হৈ গ'ল এপিএস তো নোহোৱা হৈ গৈছিল বাট এই সিস্টেমটো থাকিল তাৰ মানে এসআই সিস্টেম ফৰ্ম কৰাৰ পিছত মাত্ৰ এসআই সিস্টেম আৰু সিজিএস সিস্টেম থাকিল এমকেএস সিস্টেম বা এপিএস সিস্টেম এইবিলাক সিস্টেম নোহোৱা হৈ গ'ল তো এতিয়া আহা আমি চাও এসআই সিস্টেমত কি আছে কি ফান্ডামেন্টাল কোয়ান্টিটিৰে এসআই সিস্টেম গঠিত হৈছে আৰু কি কাৰণে মই কৈছো যে ই একচুয়ালি এমকেএস সিস্টেমৰে কি মডিফিকেশন ওকে এসআই ইউনিট সিস্টেম সাতটা ফান্ডামেন্টাল কোয়ান্টিটি আৰু দুটা সাপ্লিমেন্টারি কোয়ান্টিটিৰে এই ইউনিট সিস্টেম কি হয় জন্ম হয় ঠিক আছে তো সোয়া মাস length time তার মানে মেট্রিক সিস্টেমক আনি এসআই সিস্টেমত ইনক্লুড করা হয়েছে ঠিক আছে তার পিছত আচ্ছা আৰু এটা কথা তোমাৰ এটা প্ৰশ্ন হ'ব পাৰে মনত যে আগৰ স্যাৰ যিকেটা সিস্টেম আপুনি দেখুৱালে তাতে মাস লেংথ টাইম স্যার বেলেগ কোয়ান্টিটি নাছিল নেকি সোয়া 1971 ৰ আগৰ কথা কৈছো তাৰ মানে হেকেটা তাৰ বহুত আগতে বনোৱা কোয়ান্টিটিত আৰু লাহে লাহে যেটা ফিজিক্সৰ ডিসকভাৰী হল নতুন নতুন কোয়ান্টিটি ওলাব ধৰিলে সেই কাৰণেহে মডিফাই কৰিব লগা হল বুজিছা সেই কাৰণে এই পুৰণা সিস্টেম বিলাকক বাদ দি এসআই সিস্টেম বনোৱা হয় তাৰ মানে এসআই সিস্টেম নতুনকে ডিসকভাৰ হোৱা ফিজিক্যাল কোয়ান্টিটি বিলাকৰ কাৰণেও প্ৰয়োজনীয় হৈছিল যেনে নেক্সট আহিল কি তোমাৰ টেম্পারেচার তার পিছত আহিল ইলেকট্রিক কারেন্ট তার পিছত আহিল লুমিনাস ইন্টেন্সিটি তার পিছত আহিল amount of substance तो मास लेंथ टाइम তোমালোকে জানা টেম্পারেচারও তোমালোকে জানা ইলেকট্রিক কারেন্টও জানা লুমিনাস ইন্টেন্সিটি হয়তো আগতে পোৱা নাই লুমিনাস ইন্টেন্সিটি মানে ধৰা এটা বাল্ব এটা জ্বলি আছে তাৰ ইন্টেন্সিটি কিমান ধৰা দুডাল ক্যান্ডেল জ্বলি আছে তাহাতৰ ইন্টেন্সিটি কম্পেয়াৰ কৰিব পাৰিনে নাই তাৰ মানে এটা ফিজিক্সৰ ব্ৰাঞ্চ যাক আমি কি বুলি কওঁ শব্দটো মন কৰা কি কওঁ ফটোমেট্ৰি ফটো মানে লাইট মেট্ৰি মানে মেজারমেন্ট তোমালোকে ক্রিকেট খেল চাওতে আম্পায়াৰৰ হাতত এটা ফটোমিটাৰ দেখা পাইছানে ইয়াৰে লগত জড়িত বস্তু ফটোমিটাৰ মানে লাইট জোখে যে খেলাখন হবনে নাই ফাস্ট বোলাৰে বল কৰিব নে স্পিনাৰে বল কৰিব আম্পায়াৰে যেতিয়া ডিসাইড কৰাৰ কাৰণে কি লাইট টু সাইড ডিসাইড কৰে যে লাইট ভাল আছে নে বেয়া আছে যে এই লাইটত খেলা হ'ব পাৰে নে নোৱাৰে যদি পাৰে তেনেহলে ফাস্ট বোলাৰে বল দিব সাগে নোৱাৰিব স্পিনাৰে দিব লাগিব তোমালোকে টেস্ট মেচ চালে দেখা পাবা আম্পায়াৰে এনেকুৱাকে এটা হাতত যে লৈ ফেলাই চাই ফটোমিটাৰ বুলি কয় ইয়াৰে বস্তু ঠিক আছে তো লুমিনাস ইন্টেন্সিটি তাৰে লগত জড়িত ফিজিক্যাল কোয়ান্টিটি কিন্তু কথা হৈছে কি বৰ্তমান এনসিআরটি কোর্সত লুমিনাস ইন্টেন্সিটি নাই এমাউন্ট অফ সাবস্টেন্স তোমালোকে কেমিস্ট্রিত পাবা অলরেডি পাইছা মোল বোলা শব্দ এটা পাইছা এমওএলই মোল হয়নে তো গতিকে এই সাতটা ফিজিক্যাল কোয়ান্টিটি লৈ পেলাই তেওঁলোকে 1971 ত এসআই সিস্টেম আৰম্ভ কৰিছিল কিন্তু পিছত দুটা আৰু কোয়ান্টিটি এড কৰিলে এটা হৈছে এঙ্গেল আৰু এটা হৈছে কি সলিড এঙ্গেল আমি ভালকে পঢ়িম পার্টিকুলারলি এঙ্গেল সলিড এঙ্গেলৰ বিষয় মই কিছু কথা কম আজি ক্লাসটোতে আচ্ছা এতিয়া সোৱা তো একেটা হৈছে কি ফিজিক্যাল একেটা আমি কি বুলি কম একেটা আমি কি কম ফান্ডামেন্টাল কোয়ান্টিটি ঠিক তেনেকে এই ফান্ডামেন্টাল কোয়ান্টিটি কেটাৰ লগত জড়িত কি লাগিব আমাক ফান্ডামেন্টাল ইউনিট ঠিক আছে ওকে মাছৰ ফান্ডামেন্টাল কোয়ান্টিটি কি হয় কেজি মানে কিলোগ্রাম সিম্বলটো মন কৰা সোৱা
মই এনেকে লিখা নাই মই স্মল কিউ আৰু স্মল জি লিখিছো সদায় মনত ৰাখিবা যে ফ'ৰ্চৰ ইউনিট কি হয় নিউটন যদি চিম্বল লিখা অকল ইটো দিবা আৰু যদি ফুল লিখা কি লিখিবা এনেকে লিখিবা ফুলতেও নিউটনটোক কেপিটেল এন নিলিখিবা তাৰমানে এইটো হলে সাইন্টিষ্টৰ নাম এইটো হলে কি ইউনিটটো সদায় মনত ৰাখিবা ইউনিট সদায় স্মল লেটাৰেৰে আৰম্ভ কৰে কিন্তু যদি চিম্বল হিচাপে ইউজ কৰা তেতিয়া কথাটো বেলেগ ওকে আচ্ছা লেংথৰ ইউনিট কি লেংথৰ ইউনিট মিটাৰ এটা এম স্মল এম বহুতে এমটি লিখে নিলিখিবা অনলি এম আচ্ছা টাইমৰ ইউনিট কি সেকেন্ড বহুতে এস ই সি লিখে নিলিখিবা অকল এস আচ্ছা টেম্পারেচাৰৰ এসআই ইউনিট হৈছে কেলভিন ঠিক আছে কিন্তু মই লিখি দিছো কেলভিন স্মল কে কাৰণ কেলভিন ক্যাপিটাল হলে সাইন্টিষ্টজনৰ নাম ওকে ইলেক্ট্ৰিক কারেন্ট হৈছে এম্পিয়াৰ বহুতে এএমপি লিখে নিলিখিবা ক্যাপিটাল এ আৰু যদি ফুলকে লিখা তেনেহলে এম্পিয়াৰ ক্যাপিটাল এ দিলে সাইন্টিষ্টৰ নাম লুমিনাস ইন্টেন্সিটি কয় কেন্ডেলা শর্ট ফর্মত সিডি কেন্ডেলা ঠিক আছে এমাউন্ট অফ সাবস্টেন্স হৈছে এমওএলই মোল কিন্তু যেতিয়া মানে সিম্বলত লিখিবা তেতিয়া এমওএল লিখে এমওএলই ঠিক আছে আচ্ছা এঙ্গুলার ইউনিট তোমালোকে পাইছা স্কুলত কি হয় রেডিয়ান আৰু সলিড এঙ্গুলার ইউনিট কি হয় স্টেরেডিয়ান আৰু সিম্বলত লিখিলে কি লিখিবা এস্টিৰেড ঠিক আছে সো 7+2 ফান্ডামেন্টাল সাতটা ফান্ডামেন্টাল আৰু দুটা সাপ্লিমেন্টারি কোয়ান্টিটিৰ যেটো কালেকশন হয় তাকে কয় এসআই ইউনিট সিস্টেম সো যদি তোমাক কোনোবাই খুদে যে হোৱাট ইজ এ ইউনিট সিস্টেম তুমি কি কবা ইট ইজ এ কালেকশন অফ fundamental as well as derived quantities so মই কেৱল ফান্ডামেন্টাল খিনি লিখিছো ডিৰাইভ খিনি লিখা নাই কাৰণ যিমান বিলাক কোয়ান্টিটিজ আছে ইমান বিলাক কোয়ান্টিটিজ মনত ৰখাটো সম্ভৱ নহয় তো তুমি কি কৰিব লাগে তুমি সেট অফ ফান্ডামেন্টাল কোয়ান্টিটিজ তো মনত ৰাখিলে হ'ল ঠিক আছে আৰু তাৰ পৰা যেনেকৈ প্ৰয়োজন হয় তেনেকৈ তুমি ডিৰাইভ কোয়ান্টিটিজ বনাই যাবা যেনে ফৰ এক্সাম্পল সাপোজ তোমাক কি লাগে সাপোজ তোমাক লাগে ডেন্সিটি তুমি ডেন্সিটি কি লিখিবা মাস বাই কি ভলিউম তার মানে কেজি ভলিউম পার মিটার কিউব ঠিক আছে সাপোজ তোমাক এক্সিলারেশন লাগে এক্সিলারেশন মানে তুমি জানা হয় এক্সিলারেশন মানে কি হয় এক্সিলারেশন মানে ভেলোসিটি বাই টাইম ভেলোসিটি মানে কি হয় ডিসটেন্স বাই কি টাইম সো গতিকে কি হ'ব ডিসটেন্স বাই টাইম স্কয়ার তো তুমি কি লিখিবা তার মানে যদি বেস ইউনিট খিনি জানা ডিরাইভ ইউনিট খিনি তোমার প্রয়োজন মানে তোমাক প্রয়োজন মতে তুমি বনাই বনাই লিখি যাব পাৰা সো গতিকে তুমি যদি মনত ৰাখিব লাগে দিস সেট ইজ ভেরি ইম্পর্টেন্ট ফর ইউ তোমালোকৰ সাগে নিশ্চয় জানিব মন গৈছে যে হোৱাট ইজ 1 মিটাৰ হোৱাট ইজ 1 কেজি হোৱাট ইজ 1 সেকেন্ড হোৱাট ইজ 1 এম্পিয়াৰ নহয় জানো হোৱাট ইজ 1 কেলভিন হোৱাট ইজ 1 কেন্ডেলা হোৱাট ইজ 1 মোল হয়নে এনসিআরটি টেক্সটবুকত ডেফিনেশনসমূহ সম্পূৰ্ণ ধুনীয়াকৈ দিয়া আছে মই এটা এটাকে তোমালোকক দেখাই আছো কিন্তু এটা কথা ডেফিনেশন কেটা তোমালোকে মনত ৰাখাৰ কোনো দৰকাৰ নাই কাৰণ তলত ফুটনোটত লিখা আছে যে এইবিলাক পৰীক্ষাৰ কাৰণে নাহে তোমালোকৰ নলেজৰ কাৰণে দিয়া হৈছে কাৰণ বিভিন্ন সাইন্টিষ্টে এই ইউনিটসমূহ উলিয়াইছে কিমান একুৰেটলি উলাইছে কেনেকুৱা পদ্ধতি ইউজ কৰি উলাইছে তোমালোকৰ কাৰণে হেতু জানাহে দৰকাৰ আৰু সেই কাৰণে তোমালোকৰ নলেজৰ কাৰণে মই গুটেকাটা 1 by 1 হাতটা তোমালোকক মই কৈ দিছো The meter is the length of the path traveled by light in vacuum during a time interval of 1/29 crores 97 lakhs 92,458 of a second. In 1983 it was found. The kilogram
is equal to the mass of the international prototype of the kilogram, which is a platinum iridium alloy cylinder kept at International Bureau of Weights and Measure at Sèvres near Paris in France. It was found in 1889. The second is the duration of 919 crores 26 lakhs 31,770 periods of the radiation corresponding to the transition between the two hyperfine level of the ground state of the cesium-133 atom. It was found in 1967. The ampere is that constant current which, if maintained in two straight parallel conductors of infinite length of negligible circular cross-section and placed 1 meter apart in vacuum, would produce between these conductors a force equal to 2 into 10 to the power minus 7 Newton per meter of the length. It was found in 1948. The Kelvin is the fraction, that is 1 upon 273.16 of the thermodynamic temperature of the triple point of water, and it was found in 1967. The mole is the amount of substance of a system which contains as many elementary entities as there are atoms in 0.012 kilogram of carbon-12. It was found in 1971. The candela is the luminous intensity in a given direction of a source that emits monochromatic radiation of frequency 540 into 10 to the power 12 Hertz, and that has radiant intensity in that direction of 1 upon 683 watt per steradian. It was found in 1979. এংগুল আৰু কি সলিড এংগুল কি হয় একচুয়ালি তো এংগুল তোমালোকে স্কুলত পাইছা কি হয় এংগুল এংগুল কাক কয় জানানে মই সদায় ষ্টুডেণ্টক সুধো যে এংগুল কাক কয় কিন্তু ষ্টুডেণ্টে মই বিচৰা মতে এনসাৰটো দিব নোৱাৰে সবে জানে এংগুল কি হয় মোৰ এই আঙুলি দুটাৰ মাজত এই আঙুলি দুটা য'ত লগ লাগিছে আঙুলি দুটাই এটা এংগুল বনাইছে বা যদি সোধা যায় এংগুল কি হয় যেনে ধৰা বোৰ্ডখনৰ এজ দুটা মানে কাক দুটা য'ত লগ হৈছে তাতেও এটা কি ফৰ্ম কৰিছে এংগুল ফৰ্ম কৰিছে এটো কি এটো এটা এংগুল হয় কিন্তু যেতিয়া এংগুল বুলি ডেফিনিশন হিচাপত সোধা হয় তো কথাটো মানে তেতিয়া ডেফিনেশনটো দিয়াটো আমাৰ কাৰণে খুব কঠিন হৈ পৰে তো আমি একচুয়ালি কি কৰা উচিত চোৱা তো একচুয়ালি এংগুলক মই এনেকৈ ভাবিব পাৰো যে মোৰ হাতত এটা কি আছে মোৰ হাতত এটা কি আছে এটা যে মোৰ হাতত এটা সার্কেল আছে ঠিক আছে এতিয়া এই সার্কেলটোৰ এটা ডেফিনেটলি কি থাকিব সেন্টাৰ থাকিব তো মই ইয়াৰ সৰু কি ললো আৰ্ক এডাল ললো কি ললো আৰ্ক অসমীয়াত কয় সাব্বা বলয় আৰু আৰ্কডালৰ দুটা মূৰ কি কৰিলো সেন্টাৰৰ লগত কি কৰিলো যোগ লগাই দিলো সেন্টাৰৰ লগত লগ লগাই দিলো তেতিয়া হলে মই এটা কি পাম এংগল পাম আচ্ছা ইডাল কি হয় ইডাল ৰেডিয়াস হয় সো এংগুলৰ প্ৰপাৰ ডেফিনেশনটো হৈছে ইট ইজ দ্য ৰেশিও অফ কি লেংথ অফ দ্য আৰ্ক ডিভাইডেড বাই লেংথ অফ দ্য কি ৰেডিয়াস ঠিক আছে বাট তুমি মোক সুধিব পাৰা স্যার আপনি নো কোড পালে প্রমাণ করে দেখাও ঠিক আছে সোয়া তুমি জানা যে সেন্টারত কিমান এঙ্গল হয় সার্কেল এটা 360 ডিগ্রি ঠিক আছে এটা চাবা তো মই যদি আৰ্কৰ জায়গাত সম্পূৰ্ণ সার্কামফারেন্সটো লিখো কি লিখিম 2 পাই r ঠিক আছে ধৰা হল ৰেডিয়াস r
So circumference কি হ'ব 2 pi r. So divided, so length of arc তাৰ জায়গাত লিখিলো 2 pi r divided by length of the radius মানে কি r. তো যদি r cancel হৈ যায় কি পাই 2 pi radian. আৰু তোমালোকে ভালকে জানা সাগে স্কুলত পাইছা যে 2 pi radian আৰু 360 ডিগ্ৰী কি হয় সেম হয়. তো যদি সার্কুলেটর সেন্টারত টোটাল এঙ্গেল 360 ডিগ্রি বা 2 পাই হয় তেনেহলে এঙ্গুলার ফর্মুলাটো কি হ'ব লেংথ অফ আর্ক বাই লেংথ অফ রেডিয়াস. সো মনত রাখিবা হোয়াট ইজ এন এঙ্গল বুলি কোনোবাই সুধিলে ইট ইজ দ্য রেশিও অফ আর্ক এন্ড রেডিয়াস. আচ্ছা এতিয়া এটা কথা মনত রাখা. চোৱা সাপোজ লেংথ জুখিলো কিহত সেন্টিমিটারত রেডিয়াসও জুখিলো কি সেন্টিমিটার. তো সেন্টিমিটার সেন্টিমিটার কি হল ক্যান্সেল হৈ গল. তো এঙ্গল কি হ'ব লাগিছিল ইউনিটলেস হ'ব লাগিছিল. এঙ্গল ইউনিটলেস নহয় ইয়াৰ এটা ইউনিট আছে যাক কি বুলি কয় রেডিয়ান. ঠিক আছে. সো 2 pi radian is equal to 360 ডিগ্ৰী. তেতিয়াহলে তুমি মোক কোৱাচোন 1 রেডিয়ান কিমান হ'ব 360 ডিগ্ৰী ডিভাইডেড বাই কি 2 pi নহয় জানো. 2 pi মানে কি 2 into 3.1416 পাইৰ ভ্যালু বহাই দিয়া. তো তুমি কি পাবা 57.29 ডিগ্ৰী বা তুমি 57 ডিগ্ৰী মনত ৰাখিলে হ'ব. এনেকুৱা ধৰণৰ কনভাৰ্জন কিন্তু তোমাৰ কাৰণে খুব ইম্পৰ্টেন্ট মনত ৰাখিবা. এটলিষ্ট তুমি এটো মনত ৰাখা যে 1 রেডিয়ান মানে কিমান হয় 57 ডিগ্ৰী. ঠিক আছে. আৰু কেইটামান সৰু কথা কৈছো মনত ৰাখিবা যেনে 1 ডিগ্ৰী মানে কি হয় 60 মিনিট. ঠিক আছে. আৰু 1 মিনিট মানে কি 60 সেকেন্ড. তেতিয়াহলে 1 ডিগ্ৰী ইজ ইকুয়াল টু কিমান হ'ব 3600 সেকেন্ড. এনেকুৱা ধৰণৰ কনভাৰ্জনৰ অংক আমি কৰিম তুমি যেতিয়া আমি এনসিআরটি ইউনিট 2 যেতিয়া এনসিআরটি নিউমেৰিকেল বিলাক কৰিম আমি এনেকুৱা ধৰণৰ অংকৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব. গতিকে তুমি ফৰ দা টাইম বিং ইটো মনত ৰাখা যে 1 রেডিয়ান মানে কিমান হয় 57.29 নহলেও কথা নাই 57 ডিগ্ৰী মনত ৰাখিলেও হ'ব. আৰু 1 ডিগ্ৰী মানে কিমান হয় 60 মিনিট আৰু 1 মিনিট মানে কি হয় 60 সেকেন্ড. ঠিক আছে. ওকে আমি কি পালো যে থিটা ইজ ইকুয়াল টু আকৌ কৈছো আর্ক বাই রেডিয়াস. রেডিয়াসৰ ইউনিট সেন্টিমিটার রেডিয়াসৰ ইউনিট সেন্টিমিটার আর্কো সেন্টিমিটার বা মিলিমিটার. সো ক্যান্সেল গল কিন্তু তথাপিও তুমি কি পালা ইউনিট পালা. ওকে আচ্ছা এতিয়া হল সলিড এঙ্গল. আচ্ছা সলিড এঙ্গল একচুয়ালি তোমার কোর্সত হিমান নাই বাট তুমি জানা উচিত কারণ ভবিষ্যতে তুমি সলিড এঙ্গল তোমাক লাগিব. একচুয়ালি যদি মই এঙ্গুলৰ কথা কওঁ এঙ্গল এটা 2D ভিউ নে 3D ভিউ মানে তাক দুটা অক্ষাংশৰে বুজাব পাৰি নে তিনিটা অক্ষাংশৰে বুজাব পাৰি. অবভিয়াসলি দুটা অক্ষাংশৰে বুজাব পাৰি. তাৰ মানে মই কি ক'ব খুজিছো এটো এঙ্গল. ঠিক আছে. এখিনি কি হয় এঙ্গল. কিন্তু যদি মই ইয়াক এটো লগাই দিও এটা এই গোটেইখিনি কি হ'ব সলিড এঙ্গল. তাৰ মানে এঙ্গলৰ যেটো 3D ভিউ হ'ব সেইটোৱে হ'ব কি সলিড এঙ্গল. অৰ্থাৎ তোমালোকে এনেকুৱা ধৰণৰ বস্তু এটা মনত আছে নে বস্তু এটা লৈ এনেকে খোৱা হয় না নহয়. এটো হৈছে কোণ CONE কোণ বুলি কয়. ইয়াৰ ভিতৰৰ যেটো মেজারমেন্ট সেইটো হৈছে সলিড এঙ্গল. ঠিক আছে. অৰ্থাৎ মই যদি এনেকে ভাবো যে ইয়াৰ এখন এনেকুৱাকে ঢাকনি আছে. ঠিক আছে. এনেকুৱাকে এখন ৰবা মই এখিনি গুছাই দিছো. চোৱা সে মই যদি ভাবো এনেকুৱাকে ইয়াৰ এখন কি আছে ঢাকনি আছে. ঠিক আছে. চোৱা আর্ক চোৱা এঙ্গল বনাইছিল কোনে আর্কে এঙ্গল আর্কে বনাইছিল. ঠিক আছে. সো ইয়াতে সলিড এঙ্গল কোনে বনাব কোৱা এই ঢাকনিখনে বনাবনে হল
চোৱা আৰ্কৰ দুই মূৰ লগ লগাই দিলা তো তুমি এংগলটো পাই গলা ক'ত লাগিল চেণ্টাৰ অফ এ চাৰ্কেল ঠিক তেনেকে এতিয়া এই ঢাকনিখনৰ নট নেচেচাৰিলি যে ঢাকনিখন চাৰ্কুলাৰ হ'ব যিকোনো শেপৰ হ'ব পাৰে তো ঢাকনিখনৰ পৰা বিভিন্ন কি আৰ্ম বা বাহু যাব পাৰে নাই গোটেইবিলাক যাই ক'ত লগ হ'ব চেণ্টাৰত লগ হ'ব বা চেণ্টাৰ অফ কি চাৰ্কুল নে স্ফেয়াৰ স্ফেয়াৰ ঠিক আছে তো তাৰ মানে এই ঢাকনিখনৰ এৰিয়াই চেণ্টাৰত যিটো 3D এংগল বনালে তাকে কি বুলি কয় সলিড এংগল বুলি কয় ঠিক আছে তাৰ মানে কথাটো এনেকুৱা যদি ভিউটো এনেকুৱা কৰি দিয়া এটো কি হৈ গল এটো তো 2D ভিউ হৈ গল সো এখিনি কি হল এংগল কিন্তু সেম কথাটো যদি এনেকে আনা তেতিয়া হলে ই কি হৈ গল কাৰণ ইয়াতে ভলিউম আহি গল তো এটো কি হৈ গল 3D হৈ গল সো ইয়াতে যেটো মেজারমেন্ট হ'ব হেতু কয় সলিড এংগল তাৰ মানে এনেকুৱা ধৰণৰ চোৱা এই বস্তুটো চোৱা এই বস্তু ইয়াতে এখন কি আছে এৰিয়া আছে নে তো এৰিয়াৰ বিভিন্ন এৰিয়াৰ মূৰসমূহ যদি এটা পইণ্টলৈকে নি পেলাই কি কৰো জয়েন কৰি দিও তো ইয়াতে এটা ভলিউম এটা আবদ্ধ হ'ল নে তো হেতু হ'ব সলিড এংগুলাৰ মেজারমেন্ট কিন্তু যদি এনেকুৱা হয় তেনেহলে এটো কি হ'ব এটো এংগুলাৰ মেজারমেন্ট তো অৰ্থাৎ মই কি ক'ব পাৰো যদি মোৰ এনেকুৱাকে এখন এৰিয়া আছে এৰিয়াৰ মূৰৰ পৰা ভিন্ন অজস্ৰ বাহু যাই লগ হ'ল ঠিক আছে ইয়াতে যেটো বনালে তাক কয় সলিড এংগলৰ সিম্বল ওমেগা ক্যাপিটাল ওমেগা ঠিক আছে সো সেম এনালজি মতে মই কি লিখিম ইয়াতে কি লিখিব লাগিব কোৱা যোৱাবাৰ আৰকে বনাইছিল ইবাৰ কোনে বনাব কোৱা ইবাৰ বনাব এৰিয়া আচ্ছা মই লিখি দিলো ৰেডিয়াস হবনে কাৰণ চোৱাচোন ওপৰত হল সেন্টিমিটাৰ স্কয়াৰ তো জলত যদি তলত সেন্টিমিটাৰ লিখো তেতিয়া তো এটা সেন্টিমিটাৰ থাকি যাব সো ইয়াতে মই কি লিখিব লাগিব সেন্টিমিটাৰ স্কয়াৰ বিকজ সেম এনালজি সো ইয়াতে মই কি দিম ৰেডিয়াস স্কয়াৰ তেতিয়া সেন্টিমিটাৰ স্কয়াৰ আৰু সেন্টিমিটাৰ স্কয়াৰ কি হ'ব কেনসেল হ'ব আৰু যেটো ইউনিট হয় তাক কয় ষ্টে ৰেডিয়ান তাৰ মানে আমি এনেকও ক'ব পাৰো যে মোৰ হাতত এটা কি আছে মোৰ হাতত এটা হলো স্ফিয়াৰ আছে কি আছে মোৰ হাতত এটা হলো স্ফিয়াৰ আছে তাৰ সেন্টাৰ ইয়াতে ঠিক আছে সো ইয়াতে মই এখন এৰিয়া ললো তো এৰিয়াৰ বিভিন্ন কোণাসমূহ কি কৰিলো সেন্টাৰৰ লগত জয়েন কৰি দিলো তেতিয়া হলে ইয়াতে যেটো মেজারমেন্ট ফর্ম হ'ব হেতু হৈছে সলিড এংগল ঠিক আছে এংগল হৈছে 2D ভিউ আৰু সলিড এংগল হৈছে এটা কি 3D ভিউ এই বস্তুটো মনত ৰাখিলে হল দিস ইজ এংগল বাট দিস ইজ কি সলিড এংগল এন্ড সলিড এংগল angle is formed by this arc at the center and solid angle is formed by this area at the center means all the side jot jai ki hobo log hobo ঠিক আছে so angular unit hoise radian aru solid angular unit hoise steradian there are different types of unit number 1 base unit, proper unit, practical unit, supplementary unit and derived unit. Acha. So base unit mane fundamental unit. For example, centimeter, meter, gram, kg, second, etc. Okay. Derived unit means say meter per second square, Newton, dyne, arg, joule, etc. Supplementary unit ki radian, steradian, etc. Okay. Now proper unit and practical unit.
It's very important for entrance. Acha, proper units are those units which are part of a unit system. For example, meter, centimeter, gram, kg, ampere, Kelvin, etc. Okay. Now, what are practical units? Practical units are those units which are not belong to any unit system. For example, calorie, Celsius, unit of temperature, watt, unit of power. And the special thing is that they can be written with any unit. For example, তুমি যদি লেখা ক্যালোরি পার গ্রাম, that is also correct. Calorie per kg, that is also correct. ঠিক আছে? So practical units are those units which are not belong to any unit system, and proper unit are those units which are belong to a particular unit system, and base units are the units of the fundamental quantities, derived units are the unit of all the derived quantities, and supplementary units are radian and steradian. So আজি আমি কি পঢ়িলো? আজি আমি পঢ়িলো যে একচুয়ালি মেজারমেন্ট কি হয়, ইউনিটৰ ডেফিনেশন কি, ইউনিট বিলাক কোনে বনায়, ইউনিট সিস্টেম কি হয়, এসআই সিস্টেম কি হয়, তাৰ পিছত এঙ্গুলাৰ আৰু সলিড এঙ্গুলক ইন ডিটেইল চালো, আৰু শেষত ভেৰাইটিজ টাইপ অফ ইউনিটৰ বিষয়ে আমি কলো। নেক্সট ক্লাছত আমি পঢ়িম ইউনিট এণ্ড ডাইমেনশ্যন। তোমালোকে খুব ভাল পাবা, যথেষ্ট ইণ্টাৰেষ্টিং টপিক। এন্ট্ৰেন্স পৰীক্ষাই হওক বা ক্লাছ পৰীক্ষাই হওক, যথেষ্ট নিউমাৰিকেল আছে, তোমালোকে কৰিব লাগিব। মই তোমালোকক কিছুমান প্ৰেক্টিছ পেপাৰ দিম, খুব ভাল পাবা। তো আজিলৈ ইয়াতে সামৰো। নেক্সট ভিডিঅ'ত লগ পাম ইউনিট এণ্ড ডাইমেনশ্যনৰ সৈতে। বাই বাই।